দৰঙৰ দেৱানন্দ সত্ৰত মথনি উৎসৱ উদযাপন। দৰং জিলাৰ দেৱানন্দ সত্ৰত 17, 18 আৰু 19 অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা মথনি উৎসৱৰ আজি দ্বিতীয় দিন। প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত আজি দ্বিতীয় দিনাৰ পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, শ্ৰী শ্ৰী বিষ্ণু পূজাৰ পাছতে অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ধৰ্মধ্বজা উত্তোলন, বিয়লি অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ। সন্ধিয়া অনুষ্ঠিত হয় মথনি উৎসৱৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান দধি মন্থন। উক্ত কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱা ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। দেৱানন্দ সত্ৰৰ 400 বছৰ সম্পূৰ্ণ হৈছে আৰু এই 400 বছৰত দেৱানন্দ সত্ৰই অবিৰতভাৱে মথনি উৎসৱ পালন কৰি আহিছে। মথনি উৎসৱৰ দধি মন্থন আৰু সাগৰ মন্থন এই দুয়োটা উৎসৱ এই মথনি উৎসৱৰ লগত সংপৃক্ত আৰু দেৱানন্দ সত্ৰৰ সত্ৰীয়া ৰাইজে এই অনুষ্ঠানটো যোৱাকালিৰ পৰা আৰম্ভ কৰিছে। 17, 18 আৰু 19 অক্টোবৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে। যোৱাকালি কাৰ্যসূচীখিনি আমাৰ দধি মন্থন আছিল। দধি মন্থন কাৰ্যসূচী সম্পূৰ্ণ হৈ গৈছে আৰু আজি ৰাতিপুৱাৰ ভাগৰ যি কাৰ্যসূচী আছিল নিয়মানুক্ৰমে সেই কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত সন্ধিয়া সময়ত আমাৰ দধি মন্থন উৎসৱটো অনুষ্ঠিত হয় আৰু দধি মন্থন কৰা এইসকল আমাৰ সত্ৰৰ সূত্ৰধাৰ আছে, সত্ৰৰ পাঠক আছে, তাল বজোৱা ব্যক্তিসকল আছে আৰু পালিসকল আছে। তেওঁলোকে এই গায়ন বায়ন সহিতে দধি মন্থনৰ এই কাৰ্যসূচী আজি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হয় আৰু ৰাতি 9 বজাত আমাৰ সাগৰ মন্থনৰ মুখ্য যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হ'ব। সেই কাৰ্যসূচীত দেৱাসুৰৰ যি প্ৰতীকীৰ ওপৰত যুদ্ধ উপস্থাপন কৰা হ'ব। ইয়াত আমাৰ সত্ৰৰ সত্ৰীয়া ভকত গায়ন বায়নসকলে এই সাগৰ মন্থন কাৰ্যসূচী অংশগ্ৰহণ কৰিব আৰু দেৱতা আৰু অসুৰৰ মাজৰ যিখন যুঁজ, অমৃত খোৱাৰ কাৰণে যিটো যুঁজ, অমৃত নিৰ্গত কৰাৰ কাৰণে যিখন সাগৰ মন্থনৰ কাৰ্যসূচী সেই কাৰ্যসূচীখিনি আজি ইয়াত ৰূপায়ণ কৰা হ'ব। 9 বজাত দেখিবলৈ পাব যে এফালে অসুৰ আৰু এফালে দেৱতাই সাগৰ মন্থনৰ দৃশ্যটো প্ৰতীকীৰ ৰূপত ইয়াত উপস্থাপন কৰিব। সদৌতি ৰাইজক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে সত্ৰীয়া ৰাইজৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।